নমস্কাৰ মই এডভোকেট চুমি মেধি লিগেল টক্স উইথ চুমি মেধি অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা খুব ধুনীয়া পৰিৱেশত আছোঁ আমি আৰু এই পৰিৱেশত আমি কথা পাতিবলৈ আহিছোঁ ৱাইল্ড লাইফৰ কথা। ৱাইল্ড লাইফৰ সৈতে জড়িত আইনসমূহৰ কথা, আমাৰ অতি মৰমৰ অতি আৱেগৰ প্ৰতিগৰাকী অসমীয়াৰ আৱেগৰ কাজিৰঙাৰ কথা, কাজিৰঙাৰ সৈতে জড়িত আইনসমূহৰ কথা আৰু এই অনুষ্ঠানটিলৈ আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ জুৰি গোস্বামীক। জুৰি, তোমাক স্বাগতম জনাইছোঁ। তাকে ইমান ধুনীয়া পৰিৱেশ নহয় জানো? আৰু আটাইতকৈ ভাল লগা কথা, আজি তোমাৰ লগত যেতিয়া আমি আলোচনা কৰি আছোঁ এই মাৰ্চ মাহত কৰিম বুলি ভাবিলোঁ এইটো কাৰণে যে আচলতে মাৰ্চ মাহটো তুমি নিজে যিহেতু এনভাইৰনমেণ্টৰ লগত জড়িত এই কথাটো তুমি ফিলে কৰা। ৰিচেণ্টলি 3 মাৰ্চত আমাৰ ৱৰ্ল্ড ৱাইল্ড লাইফ ডে গ'ল আৰু লগতে এতিয়া চাওঁচোন মাৰ্চ মাহটোত স্পেৰ' ডে, ৱৰ্ল্ড স্পেৰ' ডে, ৱৰ্ল্ড পাণ্ডা ডে, ৱৰ্ল্ড ফ্ৰগ ডে, ইমানখিনি মানে পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ সৈতে জড়িত দিৱস নহয় জানো? সেইকাৰণে ভাবিলোঁ মাৰ্চ মাহটোত আমি এই কথা পাতিম। আৰু কি ক'ব ওলাইছিলোঁ চোৱা, মাৰ্চ মাহত যে আমি আছোঁ প্ৰকৃতিৰ মাজত, গছবোৰে নতুন পাত সলাইছে নহয় জানো? আৰু ইমান ধুনীয়াকৈ নতুন কুঁহিপাত ওলাইছে, বহাগক আদৰিবলৈ সকলো সাজু হৈছে। সেইকাৰণে ভাবিলোঁ আজি আমি ধুনীয়া কথা পাতিম। মই এইখিনিতে ভাবোঁ জানা, এই যে আমি ৱাইল্ড এনিমেলছবোৰৰ কথা পাতিব বিচাৰিছোঁ। ৱাইল্ড লাইফ বুলি ক'লে আচলতে নট অনলি এনিমেলছ নহয় জানো? ৱাইল্ড লাইফ ইনক্লুডছ প্লাণ্টছ, বাৰ্ডছ, ফ্ল'ৰা, ফ'না গোটেইখিনি পৰে। চ' তেওঁলোকে যেতিয়া কিবা এটা কষ্ট পায়, তেওঁলোক যেতিয়া ভিক্টিম হয়, তেওঁলোক স্পীচলেছ হয়, তেওঁলোকে ক'ব নোৱাৰে তেওঁলোকৰ লগত কি হৈ আছে নহয় জানো? সেইটো কাৰণে ভাবোঁ যে তেওঁলোকক প্ৰটেকশ্যনৰ কাৰণে আমাৰ আইনসমূহ সঁচাকৈ সবল হ'ব লাগে আৰু এইখিনি মানুহখিনিও খুব এৱেৰ হ'ব লাগে, এক্টিভ হ'ব লাগে, যাতে তেওঁলোকক আমি প্ৰটেক্ট কৰিব পাৰোঁ। আৰু কোনে কৈছিলে, মোৰ নামটো মনলৈ অহা নাই, তেওঁ কৈ থৈ গৈছিলে যদি আমাৰ পৰিৱেশ সুন্দৰ হৈ থাকে তেতিয়াহ'লেহে আমাৰ মানুহখিনিও ভালে থাকিব পাৰিব নহয় জানো? জনসাধাৰণ ভালে থাকিব পাৰিব। মই তোমাৰ কথাৰ লগত সংগতি ৰাখিয়ে কৈছোঁ, মানে ষ্টুৱাৰ্ট ডি উডেল বুলি এজন এডভোকেট ফৰ দ্য প্লেনেট আৰ্থ বুলি যাক আমি জানো, তেওঁ কৈছিলে মানে আমাৰ যে এইবোৰ প্লেন, আমাৰ যে এইবোৰ চিন্তা যে আমি বন সংৰক্ষণ কৰিব লাগে, আমি বনানী সংৰক্ষণ কৰিব লাগে, এইবোৰৰ জৰিয়তে আমি মানুহসকল সংৰক্ষিত হৈ থাকোঁ। আচলতে যিটো ভাৰসাম্য, আমাৰ ইক'লজিকেল যিটো বেলেঞ্চ, পাৰিপাৰ্শ্বিকতাৰ যিটো ভাৰসাম্য, সেইটো আমি গোটেইখিনি বস্তু ঠিকে থাকিলেহে, যেনেকৈ ঘৰ এখনত গোটেই সকলো ঠিকে থাকিলেহে ঘৰ এখন এটা সুখী পৰিয়াল বুলি আমি কওঁ, ঘৰ এখনক শৃংখলাবদ্ধ বুলি আমি কওঁ, যেতিয়া গোটেইখিনি ঠিকে থাকে। তো সেয়াই ভাৰসাম্য বস্তুটোৱে সেনেকুৱা যে সকলো বস্তু ঠিকে থাকিব লাগিব আৰু আমি বন বা বন্যপ্ৰাণীসমূহৰ বা কথা বা আমাৰ গছকেইডালৰ কথা, আমাৰ পৰুৱাটোৰ কথা আমি আৰু অকণমান বেছিকৈ চিন্তা কাৰণেই কৰিব লাগে। আজি আমি যদি ভিক্টিম হওঁ, তুমি কোৱাৰ দৰে আমি কোৰ্টলৈ যাম, কাছাৰীলৈ যাম, নিজৰ ৰাইটৰ কাৰণে, নিজৰ অধিকাৰৰ কাৰণে মাত মাতিম, কিন্তু তেওঁলোকে মাত মাতিব নোৱাৰে। কিন্তু তেওঁলোকৰ যিটো অৱদান, আমি জীয়াই থকাৰ ক্ষেত্ৰত গছডালৰ, পৰুৱাটোৰ, সিংহটোৰ পৰা বাঘটোলৈকে, গড়টোৰ পৰা আটাইৰে যিটো অৱদান, সেইটো মানে আমি নুই কৰিব নোৱাৰোঁ। গতিকে আজি পৰিৱেশটো সঁচাই ধুনীয়া আৰু তোমাক ধন্যবাদ যে তুমি মোক এই অনুষ্ঠানটোৰ কাৰণে মাতি আনিছা। আচলতে জুৰি, মই এইখিনিতে মানে যিসকলে চাইছে তেওঁলোককো ক'ব বিচাৰিছোঁ, তুমি MIT ইউনিভাৰ্চিটি দিল্লীৰ পৰা এনভাইৰনমেণ্ট ল'ৰ ওপৰত LLM কৰিলা নহয় জানো? তাৰপাছত তুমি বিশেষভাৱে কাজিৰঙাকে বিশেষভাৱে তুমি গৱেষণা কৰিলা। এইটো কিমান বেছি ভাল লগা কথা। আচলতে মই ভাবিছোঁ আজি এইটো এপিছডৰ জৰিয়তে ময়ো বহুত শিকিম কাজিৰঙাৰ কথা। কাজিৰঙা বুলি ক'লেই কিবা এটা ভাল লাগি যায়, অকল মোৰ বুলি নহয়, গোটেই বিশ্বৰ অসমবাসীখিনিতো আমাৰ নিজৰে বিশ্বই যাক লৈ গৌৰৱ কৰে। আমাৰ ভাল লগা কথা যে আমি সঁচাকৈ গৌৰৱ কৰিব লাগিব যে কাজিৰঙা আমাৰ বুকুত আছে, আমাৰ অসমৰ বুকুত আছে নহয় জানো? আজি কাজিৰঙাৰ সৈতে জড়িত অসমৰ যিখিনি আইন, সেইখিনি কথা আমি পাতিমেই। তাৰ লগত কিন্তু যিহেতু তুমি কাজিৰঙাৰ ওপৰত বিশেষভাৱে আলোচনা কৰিছা, পঢ়িছা, গৱেষণা কৰিছা, কাজিৰঙাৰ ইতিহাসৰ ওপৰতো আমি অকণমান কথা পাতি যাম। তুমি যিমানখিনি পাৰা মই চেষ্টা কৰিম আমাৰ চেনেল মানুহক জনাবলৈ চেষ্টা কৰিবা। তুমি আৰম্ভণিতে ক'লা যে আমি 3 মাৰ্চ তাৰিখে আমি ৱৰ্ল্ড ৱাইল্ড লাইফ ডে, বিশ্ব
মানে বন্যপ্ৰাণী সংৰক্ষণ দিৱস আমি গোটেই বিশ্বই পালন কৰিলে হয় এই বিশ্ব প্ৰত্যেকবাৰে তেওঁলোকৰ বিষয়বস্তু বেলেগ বেলেগ হয় এইবাৰৰ বিষয়বস্তুটো চোৱাচোন ইমান ধুনীয়া এইবাৰৰ যিটো থিম বিষয়বস্তু এইবাৰ আছিলে যিটো ৱৰ্ল্ড ৱাইল্ড লাইফ ডেৰ যিটো থিম বিষয়বস্তু এইবাৰ আছিলে ঔষধি আৰু সুগন্ধিযুক্ত যিবোৰ আমাৰ গছ সেই গছসমূহৰ স্বাস্থ্য ঐতিহ্য আৰু আমাৰ যিটো জীৱিকা হেল্থ হেৰিটেজ আৰু লাইভলিহুডৰ আমাৰ যিটো ঔষধি আৰু সুগন্ধিযুক্ত গছসমূহৰ কি অৱদান তাৰ লগতে এই গছসমূহৰ পৰম্পৰাগত আমাৰ যিটো জ্ঞান ভাণ্ডাৰ ট্ৰেডিশ্যনেল নলেজ বুলি আমি যাক কওঁ এয়া হৈছে আমাৰ এক নলেজ ভাণ্ডাৰ এই গছসমূহ আৰু তাৰ লগতে এই ঔষধি আৰু সুগন্ধিযুক্ত মেডিচিনেল প্লাছ এৰমেটিক এই প্লাণ্টসমূহৰ এই উদ্ভিদসমূহৰ আমাৰ ইক'লজিকেল বেলেঞ্চত পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত কেনে অৱদান আছে আৰু তাৰ লগতে আমি এইবোৰৰ অধিগ্ৰহণ অভাৰ হাৰ্ভেষ্টিং আৰু হেবিটেট লছ যিটো আমাৰ আৱাসস্থল ধ্বংসৰ পৰা আমি এই উদ্ভিদসমূহক কেনেকৈ ৰক্ষা কৰিব লাগে সেই বিষয়ে এই বিষয়টোক এইবাৰ আছিলে ইয়াৰ বিষয়বস্তু আছিলে থিম আছিলে গোটেই বিশ্বই এই ঔষধি আৰু সুগন্ধিযুক্ত গছসমূহক আমি কেনেকৈ ৰক্ষণাবেক্ষণ কৰিব লাগে সেই বিষয়ে এইবাৰ চিন্তা চৰ্চা কৰিম বুলি স্থিৰ কৰিছিলে আৰু চবতকে ভাল লগা কথাটো হ'ল বিশ্ববাসীয়েতো চিন্তা কৰিছে কিন্তু তুমি মই বা আমি আটায়ে জানো এই ঔষধি আৰু সুগন্ধিযুক্ত গছসমূহৰ ক্ষেত্ৰত আমি নিজে কিমান চহকী আমি অসম উত্তৰ পূৰ্বাঞ্চল কিমান চহকী আমাৰ কাজি নেমু আমাৰ মানধনিয়া আমাৰ তেজপাত আমাৰ মানিমুনি আমাৰ হাৰজোৰুৱা লতা আমাৰ অৰ্জুন গছ কিমান কবা হয় সঁচাকে অসম উত্তৰ পূৰ্বাঞ্চল এই ক্ষেত্ৰত কিমান চহকী সেইকাৰণে মানে এইবাৰৰ যিটো থিম আছিলে বিষয়বস্তু আছিলে আমি মানে খুব ডাইৰেক্টলি কানেক্ট কৰিব পাৰো হয়নে খুব ধুনীয়া কথা এতিয়া আমি আহো এই যে ৱাইল্ড লাইফ কৈ আছো মই তুমি অকমান সকলোৱে বুজি পোৱাকে বুজাবা নেকি ৱাইল্ড লাইফ বুলি ক'লে সাধাৰণতে আমি বন্য প্ৰাণীসমূহৰ কথা আমাৰ মনলৈ আহে যে ৱাইল্ড লাইফৰ এটা ভাৰ্ষ্ট ডেফিনিশ্যন আছে লিগেল প্ৰস্পেক্টত কি ধৰণে আমি ৱাইল্ড লাইফটো আমি ডিফাইন কৰিব পাৰো সেই কথাখিনি অকমান বুজাই আমাৰ যিটো তাৰ আগতে মই অকণমান কৈ দিছোঁ দেই আমাৰ ৱৰ্ল্ড ৱাইল্ড লাইফ ডে আমি যিটো ক'লোঁ তাৰ লগতে সংগতি ৰাখি মই অকণমান এড কৰি দিছোঁ যে এইবাৰ যিটো আমাৰ বিশ্বই পালন কৰিলে বন্যপ্ৰাণী সংৰক্ষণ দিৱস এইবাৰ তোমাৰ আগ ধৰিছিলে চাইটিছ ছেক্ৰেটেৰিয়েট আমাৰ যিটো কনভেনশ্যন অন ইণ্টাৰনেশ্যনেল ট্ৰেড ইন এণ্ডেঞ্জাৰ্ড স্পেচিছ অফ ৱাইল্ড ফৌনা এণ্ড ফ্ল'ৰা এই যিটো আমাৰ চাইটিছ অৰ্গেনাইজেশ্যন আছে চাইটিছ কনভেনশ্যন আছে তাৰ সচিবালয় আৰু তাৰ অংশীদাৰ হিচাপে সহায় কৰিছিলে ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম তাৰপিছত সহায় কৰিছিলে তোমাৰ ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ এনিমেল ৱেলফেয়াৰ জেকচন ৱাইল্ড বুলি আমাৰ এটা খুব ফেমাছ NGO আছে আৰু জেনেভা এনভাইৰনমেণ্ট নেটৱৰ্ক এই আটাইৰে সহযোগত এইবাৰ বিশ্বই উদযাপন কৰিলে ৱৰ্ল্ড ৱাইল্ড লাইফ ডে 3 মাৰ্চত এইখিনি অকণমান কৈ দিলোঁ বাৰু এতিয়া তোমাৰ প্ৰশ্নটোলৈ আহিছোঁ প্ৰশ্নটো আছিলে ৱাইল্ড লাইফৰ ডেফিনেশ্যন হয় তুমি ঠিকেই কৈছা ৱাইল্ড লাইফ বন্য প্ৰাণী বুলি আমি যেতিয়া কওঁ তেতিয়া আমাৰ মাজলৈ সেই জন্তুকেইটাই আহে আমাৰ সাধাৰণতে কিন্তু ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট বন্যপ্ৰাণী সংৰক্ষণ অধিনিয়ম 1972 ৱৰ্ল্ড ৱাইল্ড লাইফ ডে 1972 ৱাইল্ড লাইফৰ যিটো সংজ্ঞা বন্যপ্ৰাণীৰ যিটো সংজ্ঞা বৰ সুন্দৰকৈ আগবঢ়াইছে আৰু সংজ্ঞাটোৰ পৰিসৰটো বহুত ডাঙৰ দেই ইয়াত আমাৰ আছে ৱাইল্ড এনিমেলছ আছে আমাৰ চৰাইকেইটা আছে আমাৰ প্লাণ্টবিলাক আছে ৰাইট গছ উদ্ভিদ আৰু সেইকাৰণে এইটো এইবাৰৰ আমাৰ যিটো থিম এইবাৰ কিন্তু উদ্ভিদ কেন্দ্ৰিক আছিলে ইতিমধ্যে মই ক'লোঁ গতিকে আমাৰ জন্তুকেইটা আমাৰ গছকেইডাল আমাৰ চৰাইকেইটা এই গোটেইবোৰ কিন্তু ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট বন্যপ্ৰাণী সংৰক্ষণ অধিনিয়মে বন্যপ্ৰাণী সংজ্ঞাৰ যিটো আওতা তাৰ ভিতৰত সামৰি লয় চৰাইবোৰৰ মাত শুনি আছানে ইমান ভাল লাগিছে সঁচাকে মানে মনটো পৰিৱেশটোৰ লগত মিলি গৈছে এতিয়া যিটো কুলিৰ মাত মানে বহাগক আদৰিবলৈ সকলো সাজু সঁচাকে এইবাৰ আমি পাতিব বিচাৰিছোঁ আমাৰ কাজিৰঙাৰ কথা নিশ্চয় কাজিৰঙাৰ বুলি ক'লে আমাৰ বিগ 5ৰ কথা আহে এই বিগ 5খিনি তুমি সুন্দৰকৈ এক্সপ্লেইন কৰিবা বুলি মই ভাবিলোঁ মানে বিগ 5 মানে একচুৱেলি আমি বুজোঁ আমাৰ গড় আমাৰ বাঘ হাতী বনৰীয়া মহ আৰু আমাৰ হৰিণা একদম এই 5টা জন্তুক মানে আমি কাজিৰঙাৰ বিগ 5 বুলি কওঁ মানে কাজিৰঙাখন মানে বেচিকেলি মানে ইয়াতে বিগ 5 এনিমেলছ কাজিৰঙা ইজ ফেমাছ ফৰ
বিগ 5 এনিমেলছ বুলি আমি জানো আৰু আমাৰ ৰাইনো টাইগাৰ এলিফেণ্ট বাফেলো ডিয়াৰ এই পাঁচটাক আমি বিগ 5 বুলি কওঁ মানে বেসিক্যালি তাকে বিগ 5 শুনি থাকে তুমি কৈ দিলা এবাৰ আহিছো আমাৰ কাজিৰঙা নামটো কিমান ধুনীয়া নহয় জানো এই কাজিৰঙা নামটোৰ এটা ঐতিহ্য আছে বুলি মই জানো কাজিৰঙাৰ নামটোৰ অহাৰ আৰৰ কাহিনীটো অকমান ক'বা নেকি তুমি বৰ ধুনীয়া দেই মানে কিছুমান সাধু দেই মানে একদম মানে প্ৰবাদ আছে আৰু লোকবাদ আৰু মানুহে কয় যে কাজিৰঙা নামটো কেনেকে আহিলে বিভিন্ন সাধু প্ৰথম সাধুটো তোমাক এতিয়া মই ক'ব লাগিব সেই অঞ্চলত মানে বেসিক্যালি তোমাৰ সঁচাকে ক'ব গ'লে কাজিৰঙা কাৰ্বি আংলং দেই এটোৱেই ৰিলেশ্যন মানে সম্পৰ্কটো কিন্তু সাধুবোৰ এনেকুৱা যে সেই সময়ত সেই অঞ্চলত কাজি শব্দৰ অৰ্থ হৈছে কাৰ্বি ভাষাত আমাৰ গোট আমাৰ ছাগলী আৰু ৰঙাই মানে হৈছে ৰঙা হৰিণা সেই সময়ত সেই অঞ্চলত মানে ছাগলী আৰু ৰঙা হৰিণা খুব বেছিকৈ ঘূৰি ফুৰা মানুহে দেখিছিলে আৰু তেনেকেই নামটো আহিলে কাৰণ কাজি মানে হৈছে গোট ৰঙাই মানে হৈছে ৰেড ডিয়াৰ তেনেকে আহিলে কাজিৰঙা বুলি এটা প্ৰবাদ আছে আৰু এটা কয় যে এগৰাকী ছোৱালী কাৰ্বি আংলঙৰ তাইৰ নাম আছিলে ৰঙা আৰু ল'ৰাজনৰ নাম আছিলে কাজি সিহঁতে মানে এজনে আনজনক খুব ভাল পাইছিলে আৰু কয় যে গাঁৱৰ মানুহে তেওঁলোকৰ প্ৰেমটো মানি লোৱা নাছিলে তেওঁলোকে মানে বহুত দূৰলে হাবিৰ মাজলে পলাই গুচি গ'ল সেই প্ৰেমৰ মানে স্বীকৃতি হিচাপে মানুহখিনিয়ে নাম দিলে কাজিৰঙা আৰু এটা আছে কাজি আৰু ৰঙাই বুলি এহাল দম্পতি আছিলে মানে সন্তান নাছিলে তেওঁলোকে বোলে এজন সাধুৰ ওচৰলৈ গৈছিলে সাধুজনে তেওঁলোকক কৈছিলে তোমালোক মানে সন্তানৰ পিতৃ মাতৃ হ'ব পাৰিবা আৰু হোৱাৰ পিছত তোমালোকে এইটো অঞ্চলত এটা মানে পুখুৰী খান্দিবা আৰু পিছত মানে কোৱা যায় সেই দম্পতীহালে পুখুৰীটো খান্দিলে দম্পতীহালৰ সেই পুখুৰীটোৰ লগত জড়িত সেই গোটেই মানে এৰিয়াটোক নাম দিলে কাজিৰঙা এই দম্পতীহালৰ নাম আছিলে কাজি আৰু ৰঙাই আৰু এটা আছে সেই সময়ত কাৰ্বি পাহাৰত কাজিৰ বুলি এগৰাকী মহিলাই শাসন কৰিছিলে সেই কাজিৰ বুলি সেই মহিলাগৰাকীৰ কাৰ্বি আংলঙত যিটো শাসন আছিলে পিছলৈ তেওঁৰ নামে দিয়ে আহিলে আমাৰ কাজিৰঙা আৰু এনেকুৱা ধৰণৰ লোকবাদ প্ৰবাদ আছে আৰু আমাৰ কয় যে আমাৰ মহাপুৰুষ মাধৱদেৱেও নিজৰ ধৰ্ম প্ৰচাৰ কৰি কৰি গৈ পেলাই এই কাজিৰঙাতে কিছুদিন থাকি নিজৰ ধৰ্ম প্ৰচাৰ কৰিছিলে গতিকে কাজিৰঙা নামটোৰ লগত জড়িত বহুত প্ৰবাদ আছে মানে এনেকে মানুহে কয় আৰু এইবোৰ লোকবাদ প্ৰবাদ কথা ইমান ধুনীয়া বৰ ধুনীয়া মানে একদম গোটেইখিনিয়ে চুই যোৱা কথা একদম চুই যোৱা কথা সঁচাই ভাল লাগিলে কাজিৰঙাটো হয়তো মানে বহুতে নাজানে এইটো কথা নাজানিব পাৰে হয় তুমি ইমান বিশদভাৱে পঢ়িছা কাৰণে আচলতে সোমাই গৈছা কাজিৰঙাৰ ওপৰত এইবাৰ আহিছো কাজিৰঙাক আমি যিটো গোটেই পৃথিৱীয়ে স্বীকৃতি দিলে ৱৰ্ল্ড হেৰিটেজ হিচাপে তাৰ আঁৰৰ কথাখিনি মই অকণমান যাম মানে যেতিয়া ব্ৰিটিছাৰ্ছ আহিছিলে অসমলৈ দেখিবলৈ পোৱা গৈছিলে গোটেই অসমখন তেওঁলোকে মানে এখন কংক্ৰিট এখন পৃথিৱী বনাব বিচাৰিছিলে নহয় জানো তাৰ মাজত তেওঁলোকে অভয়াৰণ্যখন যে অভয়াৰণ্য হিচাপে প্ৰিজাৰ্ভ কৰিলে সেই গোটেই কথাখিনি অকণমান ক'বা নেকি কাজিৰঙাৰ এই যে জাৰ্ণিটো ৱৰ্ল্ড হেৰিটেজ হ'বলৈ যোৱা এই কাজিৰঙাৰ জাৰ্ণিটোৰ বিষয়ে অকণমান কোৱা হয় একেদিনাইতো কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সন্মান পোৱা নাই প্ৰথমতে আমি আহিব লাগিব আমি 1905 কাজিৰঙা প্ৰপ'জড ৰিজাৰ্ভ ফৰেষ্ট যেতিয়া কাজিৰঙাখনক সংৰক্ষিত বনাঞ্চল হিচাপে সম্ভাৱ্য সংৰক্ষিত বনাঞ্চল হিচাপে প্ৰপ'জ কৰা হৈছিলে নামটো এতিয়া তাৰ আঁৰত বৰ ধুনীয়া দেই সেই সময়ৰ আমাৰ ভাইচৰয় আছিলে ইণ্ডিয়াত লৰ্ড কাৰ্জন তাৰপিছত যেতিয়া লেডি কাৰ্জন লৰ্ড কাৰ্জনৰ ৱাইফ লেডি কাৰ্জন তেতিয়া লেডি কাৰ্জন মেৰী কাৰ্জনে কি কৰিলে তোমাৰ কাজিৰঙা মানে এৰিয়াটো ফুৰিবলৈ যাম বুলি ক'লে তাৰপিছত তেওঁৰ লগত দিলে বলৰাম হাজৰিকা আছিলে এজন আছামিজ এনিমেল ট্ৰেকাৰ বলৰাম হাজৰিকাই মানে লেডি কাৰ্জনক একম্পেনি কৰিলে আৰু কাজিৰঙাখন ফুৰাব আৰু লেডি কাৰ্জনৰ মানে আছিলে মেইনলি তেওঁ গড় চাব কিন্তু গোটেই কাজিৰঙাখন ঘূৰি ফুৰি কিন্তু সেই বনাঞ্চলত ক'তো গড় দেখিবলৈ নাপালে বলৰাম হাজৰিকাই কিছুমান গড়ৰ খুৰাহে তেওঁক হুপছ বুলি যিটো কওঁ আমি দেখালে যে গড় যে ইয়াত আছে এই মানে হুপছখিনিহে দেখালে খুৰাখিনিহে দেখালে তেতিয়াই কিন্তু লেডি কাৰ্জনে ঘূৰি আহি পেলাই নিজৰ হাজবেণ্ডক ক'লে লৰ্ড কাৰ্জনক ক'লে যে আমি এই জন্তুটো কিন্তু এতিয়া মানে সংৰক্ষণ কৰিবলৈ হ'ল কিয়নো মই দেখা নাপালো মানে ই লুপ্তপ্ৰায় হৈ যাবলৈ ধৰিছে নেকি তো লেডি কাৰ্জনে আহি পেলাই লৰ্ড কাৰ্জনক ক'লে কথাখিনি দেখা নাপালে বুলি কিন্তু হুপছহে দেখিলে বুলি ক'লে তেতিয়াই কিন্তু লৰ্ড কাৰ্জনে খুব মানে খৰতকীয়া ভাৱে 1904 চনৰ
4 নৱেম্বৰত লৰ্ড কাৰ্জনে ক'লে নাই আমি এই এৰিয়াটো আমি এই অঞ্চলটো আমি প্ৰটেক্ট কৰিব লাগিব আৰু কাজিৰঙাখন প্ৰপ'জড ৰিজাৰ্ভ ফৰেষ্ট হিচাপে আমি ডিক্লেয়াৰ কৰিব লাগিব ঘোষণা কৰিব লাগিব আৰু সেই প্ৰথমতে লেডি কাৰ্জনৰ যিটো মানে তোমাৰ ইনিচিয়েটিভ বুলিয়ে ক'লো লৰ্ড কাৰ্জনেও সেইটো শুনিলে তেওঁৰ কথাটো শুনি পেলাই 1905 চনত 1 জুন তাৰিখে কাজিৰঙাৰ সেই অঞ্চলটোক কাজিৰঙা প্ৰপ'জড ৰিজাৰ্ভ ফৰেষ্ট বুলি 1905ত ঘোষণা কৰা হ'ল তাৰ পিছৰ পৰ্যায়টো হৈছে 1908 চনত কাজিৰঙাখন এখন সংৰক্ষিত বনাঞ্চল ৰিজাৰ্ভ ফৰেষ্ট আৰু 1916 চনত গেম চেঞ্চুৰী বুলি ডিক্লেয়াৰ কৰা হ'ল সেই সময়ত কিন্তু সেই অঞ্চলৰ যিখিনি স্থানীয় লোক আছিলে বা টি প্লান্টাৰ্ছ আছিলে তেওঁলোকে ইয়াৰ অপ'জ কৰিছিলে কিয়নো সেই সময়ত 1908 পৰা 16 চনত যেতিয়া কাজিৰঙাখন ৰিজাৰ্ভ ফৰেষ্ট বা কাজিৰঙাখন গেম চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হ'ল সেই সময়ত কি হ'ল কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্টখন মানে বোকাখাত ধনশিৰি মুখলৈ বঢ়াই দিয়াৰ কথা চিন্তা কৰা হৈছিলে সেই বস্তুটোক অপ'জ কৰিছিলে কাৰণ যেতিয়া সংৰক্ষিত বনাঞ্চল হিচাপে সংৰক্ষণ পাই যাব এই লোকেল স্থানীয় লোকসকলে বনখনৰ ওপৰত যেনেকৈ তেওঁলোকে নিৰ্ভৰশীল হৈ আছে তেওঁলোকৰ নিৰ্ভৰশীলতা কমি যাব সেইকাৰণে তেওঁলোকে অপ'জ কৰিছিলে অকণমান কিন্তু অপ'জ কৰিলেও কিন্তু কাজিৰঙাখন ৰিজাৰ্ভ ফৰেষ্ট হিচাপে 1908 চনত আৰু 1916 চনত কাজিৰঙাখন গেম চেঞ্চুৰী হিচাপে কিন্তু ঘোষণা কৰা হ'ল ইয়াৰ পিছৰ ডেভেলপমেণ্টটো ক'ব লাগিব 1950ত কাজিৰঙাখন তোমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে কাজিৰঙাখনক আমি মানে ঘোষণা কৰা হ'ল আৰু কাজিৰঙাখন যেতিয়া মানে 1950ত কাজিৰঙাখন মানে তোমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে এইটো কৰিছিলে পি ডি ষ্ট্ৰেচি আছিলে সেই সময়ৰ কনজাৰ্ভেটৰ অফ ফৰেষ্ট পি ডি ষ্ট্ৰেচিয়ে কি কৰিলে যে কাজিৰঙা গেম চেঞ্চুৰীক আমি এতিয়া ৱাইল্ড লাইফ চেঞ্চুৰীলৈ আমি আগুৱাই নিব লাগিব আৰু কৰি পেলাই আমি কি কৰিব লাগিব আমি হাণ্টিং আৰু কিলিং কাজিৰঙাত জন্তুৰ হাণ্টিং কিলিং এই দুটা বস্তু আমি বন্ধ কৰিব লাগিব এইটো হৈছে 1950ৰ ডেভেলপমেণ্ট 1974 কাজিৰঙাখন ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পালে আমি আটাই জানো ইয়াৰ পিছত তুমি যিটো সুধিলা 1985 কাজিৰঙাখন হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ এতিয়া ইয়াৰ পিছৰ আকৌ ডেভেলপমেণ্ট এটা আছে তাৰ মাজতে কওঁ 2005 চনত সেই যে মই কৈছিলোঁ লৰ্ড কাৰ্জন লেডি কাৰ্জন তেওঁলোকৰ সেই বংশধৰ সকলৰ উপস্থিতিত অসম চৰকাৰে কিন্তু 100 বছৰীয়া যিটো চেণ্টিনাৰী উদযাপন কৰিলে কাজিৰঙা 2005 কাৰণ জাৰ্ণি ষ্টাৰ্ট হৈছিলে মই তোমাক ক'লো 1905ৰ পৰা 2005 আৰু সেই অনুষ্ঠানত কিন্তু লৰ্ড কাৰ্জন লেডি কাৰ্জনৰ বংশধৰ সকলো আহিছিলে এইখিনিতে আমি মানে লেডি কাৰ্জনক প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিব লাগিব আহিছিলে বংশধৰ সকল খুব ধুনীয়া অনুষ্ঠান এটা হৈছিলে তাৰ পিছৰ ডেভেলপমেণ্টটো হৈছে 2006 কাজিৰঙা এতিয়া ব্যাঘ্ৰ প্ৰকল্প আৰু 2006ত যেতিয়া কাজিৰঙাখন ব্যাঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি পালে লগে লগে আমাৰ নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি এটা আমাৰ স্থাপন হ'ল 2006ত এইটো আহিলে তাৰপিছত আমি জানো 2011 টাইগাৰ কনজাৰ্ভেশ্যন প্লেন এইবিলাক পিছৰ ডেভেলপমেণ্ট 2006ত কাজিৰঙাখন এখন তোমাৰ হেৰি হ'ল কাজিৰঙাখন টাইগাৰ ৰিজাৰ্ভ কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হ'ল আৰু তাৰ লগতে তোমাৰ এই যে মই ক'লো টাইগাৰ কনজাৰ্ভেশ্যন ফাউণ্ডেশ্যন 2011ত আহিলে এই ফাউণ্ডেশ্যনটোৰ কাম হৈছিলে তোমাৰ ফাণ্ড জেনেৰেট কৰা ফাণ্ড আনিব লাগে আৰু ইক' টুৰিজিম ইক' ডেভেলপমেণ্টৰ কাৰণে কাম কৰা তুমি জানিবলৈ পাই আমি আটাই সুখী যে কাজিৰঙাই প্ৰত্যেক বছৰে এটা এটা ব্যাঘ্ৰৰ নামত 1 লাখ টকাকৈ লাভ কৰে মানে প্ৰটেকশ্যনৰ কাৰণে চ' এই টাইগাৰ কনজাৰ্ভেশ্যন এৰিয়া ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত অঞ্চল বুলি যেতিয়াৰ পৰাই ঘোষণা হ'ল কাজিৰঙা এইখিনি অনুদান লাভ কৰি আহিছে মানে ত' কাজিৰঙাৰ হিষ্ট্ৰীটো বুলি যদি কওঁ আমি 1905ৰ পৰা আজি এতিয়া কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰাষ্ট্ৰীয় উদ্যানটো আছেই আৰু এতিয়া মানে এইখিনিতে ব্যাঘ্ৰ প্ৰকল্প কওঁতে মোৰ এটা মনলৈ কুৱেশ্যন আহিছে কাজিৰঙাক আমি নেশ্যনেল পাৰ্ক বুলি কওঁ আৰু কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প বুলি কওঁ কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ মাজত পাৰ্থক্যখিনি অকণমান তুমি বুজাই দিয়া আৰু লগতে কাজিৰঙাক আমাৰ কি কাজিৰঙাৰ লিগেল ষ্টেটাছ কি ব্যাঘ্ৰ প্ৰকল্পও হয় নেশ্যনেল পাৰ্কো হয় এই ডিফাৰেঞ্চখিনি অকণমান বুজাই দিয়া অ'কে মানে কাজিৰঙা যেতিয়া ব্যাঘ্ৰ প্ৰকল্প মই ক'লোঁ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিলে 1974 চনতে আৰু আমাৰ ব্যাঘ্ৰ প্ৰকল্প 2006 আৰু কাজিৰঙা যিখন আমাৰ ৰাষ্ট্ৰীয় উদ্যান তাতকৈ কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ যিটো পৰিসীমা সেইটো বেছি
কিয়নো কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প বুলি ক'লে তাৰ কিন্তু আওতাৰ ভিতৰত আমাৰ ওচৰত থকা লাওখোৱা আৰু বুঢ়া চাপৰি যিটো আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী আছে সেইখিনিও কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত পৰে কিন্তু লাওখোৱা বুঢ়া চাপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰ ভিতৰত নপৰে কিন্তু কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ সীমাৰ ভিতৰত পৰে এতিয়া তুমি সুধিছা যেতিয়া মই তাৰ লগত সংগতি ৰাখি কওঁ যে আমাৰ কাজিৰঙাৰ যিটো জিঅ'গ্ৰাফিকেল লোকেশ্যন ভৌগোলিক পৰিসীমা ইয়াৰে তোমাৰ উত্তৰত আছে ব্ৰহ্মপুত্ৰ তোমাৰ সাউথত আছে দক্ষিণত আছে কাৰ্বি আংলং আমাৰ পূবে বোকাখাত আমাৰ পশ্চিমে জখলাবন্ধা এইটো হৈছে আমি জানো কাজিৰঙাখনে যিটো জিঅ'গ্ৰাফিকেল হেৰি নগাঁও আৰু গোলাঘাট ডিষ্ট্ৰিক্টখনক সামৰি লয় জিলা সামৰি লয় আৰু তুমি আৰু এটা প্ৰশ্ন মোক সুধিছিলা লিগেল ষ্টেটাছ সেইটোলৈ মই আহিম তাৰ আগতে মই আৰু অকণ কাজিৰঙাৰ বিষয়ে বাৰু জনাই দিছোঁ যে কাজিৰঙাত আমাৰ গ্ৰীষ্ম বাৰিষা আৰু শীত তিনিটা বতৰ জলবায়ু আমাৰ কাজিৰঙাই আছে আৰু তাৰ লগতে তোমাৰ কাজিৰঙাৰ যিটো এৰিয়া এইটো হৈছে আজিৰ ডেটত হৈছে 882 স্কুৱেৰ কিলোমিটাৰ কিয়নো আগতে আছিলে 430 স্কুৱেৰ কিলোমিটাৰ এইটো এডিশ্যন হৈ থাকে বাঢ়ি থাকে আৰু 1984-85তটো 5টা এডিশ্যন হৈছিলে আৰু ৰিচেণ্টলি আমাৰ 6th এডিশ্যন এনেকৈ এডিশ্যন হৈ থাকে টাইম টু টাইম তো সীমাটো বাঢ়ি গৈ আছে তুমি যিহেতু মানে হেৰিটো সুধিলা তাৰপিছতে আমাৰ যিটো এতিয়া তোমাৰ লিগেল ষ্টেটাছটো কোৱাৰ আগতে আকৌ মই অকণমান ক'ব লাগিব আমাৰ যিটো কাজিৰঙাৰ প্ৰশাসনিক ব্যৱস্থা এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ বুলি আমি যাক কওঁ তাৰ অকণমান কথাখিনি ক'ব লাগিব কাজিৰঙাৰ যিটো এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ একদম ওপৰত তোমাৰ টেৰিটৰিয়েল ডিভিজন আৰু মেন পাৱাৰ ডিভিজন দুটা ধৰণে ভাগ কৰে তাতে তোমাৰ ডিভিজন বুলি যিটো কওঁ আমি ডিভিজনত থাকে ডাইৰেক্টৰ ঠিক আছে তাৰ এছিষ্ট কৰে তোমাৰ ডিভিজনেল DCF ডাইৰেক্টৰ কনজাৰ্ভেটৰ অফ ফৰেষ্ট এছিষ্টেণ্ট কনজাৰ্ভেটৰ অফ ফৰেষ্ট বা ৰিচাৰ্চ অফিচাৰ তেওঁলোক থাকে ডিভিজনৰ পিছত আহে আমাৰ ৰেঞ্জত থাকে তোমাৰ DFO সকল থাকে DFO সকলক এছিষ্ট কৰে ACF এছিষ্টেণ্ট কনজাৰ্ভেটৰ অফ ফৰেষ্ট তাৰ তলত থাকে আমাৰ বিট অফিচবিলাকত থাকে এছিষ্টেণ্ট কনজাৰ্ভেটৰ অফ ফৰেষ্ট তাৰ তলত আমাৰ টেৰিটৰিয়েল ডিভিজনৰ নেক্সট কেটেগৰীটো হৈছে আমাৰ এণ্টি পচিং কেম্প তাত থাকে তোমাৰ ৰেঞ্জ অফিচাৰৰ তলত আমাৰ ডেপুটি ৰেঞ্জাৰ ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ড আৰু গেম ৱাচাৰ চ' এইটো আমাৰ হৈছে এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ কিন্তু আচৰিত নহয় বাৰু আমি জানিবলগীয়া এটা কথা মই কওঁ যে আগতে কিন্তু এনেকুৱা নাছিলে যেতিয়া সীমাটো কম আছিলে এৰিয়াটো কম আছিলে আগতে তোমাৰ আছিলে তোমাৰ গোলাঘাট ফৰেষ্ট ডিভিজন ঠিক আছে গোলাঘাট ফৰেষ্ট ডিভিজন আছিলে কাজিৰঙাৰ সীমা কম অকল গোলাঘাট ফৰেষ্ট ডিভিজন আছিলে আৰু তাৰ আণ্ডাৰত তোমাৰ এটা ৰেঞ্জ আছিলে আমি এটাই জানো কহৰা ৰেঞ্জ কিন্তু এতিয়া কি হ'ল কাজিৰঙাৰ তাৰমানে তুমি যিটো ক'লা এৰিয়াটো বাঢ়ি গৈ আছে বাঢ়ি যোৱাৰ লগে মেনেজমেণ্ট কৰিব দিগদাৰ হৈছে এতিয়া দুটা কৰিলে ঠিক আছে ডিভিজন দুটা এতিয়া এটা হৈছে নৰ্থ বেংক ডিভিজন আৰু এটা ইষ্টাৰ্ণ আছাম ৱাইল্ড লাইফ ডিভিজন ইষ্টাৰ্ণ আছাম ৱাইল্ড লাইফ ডিভিজনৰ আণ্ডাৰত আগতে মই তোমাক ক'লোঁ কহৰা ৰেঞ্জটো আছিলে এতিয়া তোমাৰ অগৰাতলি বাগৰি কহৰা গৰাখাটি এতিয়া 4টা ৰেঞ্জত কাজিৰঙাখন ভাগ হৈছে এতিয়া তাৰ লগতে আৰু এটা আমাৰ আছে আমাৰ যিটো আৱাসস্থল আৱাসস্থল আমাৰ যিটো আছে কাজিৰঙা এই হেবিটেটবিলাক আমি প্ৰটেক্ট কৰিব লাগিব হেবিটেট প্ৰটেক্ট আমাৰ কাজিৰঙাত কি ধৰণে কৰি আছে এইটো আমি অকণমান জানিব লাগে আমাৰ আৱাসস্থলবিলাক জীৱ জন্তুৰ আৱাসস্থলবিলাক কাজিৰঙাত তোমাৰ কণ্ট্ৰল বাৰ্ণিঙৰ জৰিয়তে ডিচিল্টেশ্যনৰ জৰিয়তে উইড ইৰাডিকেশ্যন বান্ধ কনষ্ট্ৰাকশ্যন হাইলেণ্ড কনষ্ট্ৰাকশ্যন আৰু উডলেণ্ড মেনিপুলেশ্যন এইবিলাক মেথডছৰ জৰিয়তে এইবিলাক পদ্ধতিৰ জৰিয়তে কৌশলৰ জৰিয়তে আমাৰ কাজিৰঙাৰ যিটো আৱাসস্থল সেইটো সংৰক্ষিত হৈ আছে আৰু এটা জানিবলগীয়া কথা কাজিৰঙাৰ তুমি মোক এটা খুব ধুনীয়া প্ৰশ্ন কৰিছিলা এইটো বিগ ফাইভৰ কিন্তু মই জনাবলৈ পাই ভাল লাগিব জনালে যে কাজিৰঙাখনত আমাৰ উদ্ভিদকুল আৰু প্ৰাণীকুল ঠিক আছে আমাৰ দুইটা আছে আৰু কাজিৰঙাৰ প্ৰাণীকুল বুলি ক'লে অকল কিন্তু বিগ ফাইভ নহয় যদিও তুমি আমি ক'লো তোমাক যে কাজিৰঙা ইজ ফেমাছ ফৰ দ্য বিগ ফাইভৰ লগতে আমাৰ ভিন্ন চৰাই আমাৰ স্তনপ্ৰায়ী আমাৰ সৰীসৃপ এই সকলো কিন্তু কাজিৰঙাৰ প্ৰাণীকুলৰ ভিতৰত পৰে আৰু যদি তুমি মোক সোধা উদ্ভিদকুল তেতিয়াহ'লে মই তোমাক ক'ব লাগিব 4 ধৰণৰ ইয়াতে তোমাৰ আলিভিয়ান বানাক্ৰান্ত ঘাঁহনি আলিভিয়ান সাভানা কাঠনি তাৰপিছত ক্ৰান্তীয় সেমেকা মিশ্ৰিত পৰ্ণপাতী অঞ্চল আৰু ক্ৰান্তীয় অৰ্ধ চিৰসেউজ অৰণ্য এই 4 ধৰণৰ উদ্ভিদকুল আমি কাজিৰঙাত দেখিবলৈ পাওঁ আৰু ইয়াৰ লগতে কাজিৰঙাত ওখ ঘাঁহ হাতী ঘাঁহ চুটি ঘাঁহ বেত
শিমলু, শলখ, পদুম, মেটেকা, পানী নৰসিংহ ইত্যাদি আজিৰে কাজিৰঙা সমৃদ্ধ। গতিকে উদ্ভিদকুল প্ৰাণীকুল একদম সমৃদ্ধ মানে কাজিৰঙা। আৰু মানে কাজিৰঙাৰ ওপৰত যথেষ্ট কথা শিকিলো আচলতে মই সঁচাকে বহুত ভাল লাগিলে। তোমাৰ প্ৰশ্নটোলৈ এতিয়াও মই অহা নাই, লিগেল ষ্টেটাছ। এতিয়া লিগেল ষ্টেটাছ বুলি যদি তুমি কোৱা, কাজিৰঙাৰ লিগেল ষ্টেটাছ আজিৰ প্ৰেক্ষাপটত কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যান একেমুখে, ঠিক আছে। কাজিৰঙাখন ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ডিক্লেয়াৰ কৰা হ'ল 1974 ৰাষ্ট্ৰীয় উদ্যান, 2006 কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প। কিন্তু মই তোমাক অকণমান জানিবলৈ কওঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় আন আমাৰ যিবিলাক ৰাষ্ট্ৰীয় উদ্যান বা আমাৰ সংৰক্ষিত বনাঞ্চল আছে, এইবোৰ আমাৰ ডিক্লেয়াৰ কৰা হৈছিলে, ঘোষণা কৰা হৈছিলে আমাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টখনৰ জৰিয়তে। আমাৰ যিবিলাক তোমাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ জৰিয়তে, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টত যিধৰণে আমাৰ সংৰক্ষিত বনাঞ্চল আমি ঘোষণা কৰিব পাৰোঁ, আমাৰ বন সংৰক্ষণ অধিনিয়মত সংৰক্ষিত বনাঞ্চল ঘোষণা কৰাৰ যিটো প্ৰচিডিউৰ, যিটো পদ্ধতি, সেই ধৰণে বাকী বনসমূহ আমাৰ সংৰক্ষিত কৰা হৈছে। কিন্তু কাজিৰঙা নেশ্যনেল পাৰ্ক কিন্তু ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ দ্বাৰা, বন সংৰক্ষণ অধিনিয়মৰ দ্বাৰা ঘোষণা হোৱা নাছিলে। কাজিৰঙা নেশ্যনেল পাৰ্কখন ঘোষণা কৰা হৈছিলে আমাৰ আছিলে আছাম নেশ্যনেল পাৰ্ক এক্ট, আমাৰ অসমত আছিলে, ঠিক আছে। অসমত আমাৰ বিশেষকৈ এইখন আছিলে আছাম নেশ্যনেল পাৰ্ক এক্ট 1968, 1968। চ' অসমৰ যিটো ৰাষ্ট্ৰীয় উদ্যানসমূহ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন সেই আছাম নেশ্যনেল পাৰ্ক এক্টৰ যিটো পদ্ধতি, সেই পদ্ধতিৰ জৰিয়তে কাজিৰঙা নেশ্যনেল পাৰ্কখন এখন সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিলে। মই আকৌ অকণমান ৰিপিট কৰি কৈছোঁ, বাকীসমূহ কিন্তু ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ পদ্ধতিৰ জৰিয়তে হৈছিলে। ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ জৰিয়তে বাকীবোৰ হৈছে, কাজিৰঙা হোৱা নাছিলে। অসমত বন সংৰক্ষণ যিটো অধিনিয়ম অসমত লাগু হ'ল 1974ৰ পৰা, কেন্দ্ৰত আহিছিলে 1972ত, অসমত লাগু হ'ল 1974ত, ঠিক আছে। তো যেতিয়া আহিলে 1974ত ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টখন আহিলে, তাৰ আগতে কিন্তু আমাৰ আছাম নেশ্যনেল পাৰ্কৰ এক্টৰ প্ৰভিজনৰ জৰিয়তে আমাৰ কাজিৰঙাখন ঘোষণা হৈছিলে। কিন্তু যেতিয়া আমাৰ বন সংৰক্ষণ অধিনিয়ম 1974 অসমত লাগু হ'ল, তেতিয়া ক'লে যে আমাৰ কাজিৰঙাখনেও কিন্তু বাকী সংৰক্ষিত বনাঞ্চলসমূহৰ যিটো ষ্টেটাছ, আইনী যিটো ষ্টেটাছ, সেই মৰ্যাদা, সেই একেধৰণৰ মৰ্যাদা কাজিৰঙাও পাব। যদিও কাজিৰঙাখন কিন্তু বন সংৰক্ষণ অধিনিয়ম এক্টৰ আইনৰ পদ্ধতিৰ জৰিয়তে হোৱা নাই, কিন্তু এতিয়া যিহেতু অসমত এইখনেই আহিলে, এতিয়া আগৰ একো নাথাকে, এতিয়া আমাৰ অসমত লাগু হ'ব বন সংৰক্ষণ অধিনিয়ম 1972, অসমত লাগু হ'ল 1974ৰ পৰা। আৰু এটা কথা কওঁ, গতিকে কাজিৰঙাখন একেমুখে হৈ গ'ল ৰাষ্ট্ৰীয় উদ্যান, লিগেল ষ্টেটাছটো সেইটো। আৰু এটা কথা মই কওঁ যে বন সংৰক্ষণ অধিনিয়মে 4টা সংৰক্ষিত অঞ্চলৰ সংৰক্ষণৰ কথা কয়, 4 ধৰণৰ। বন সংৰক্ষণ অধিনিয়ম ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 কয় যে উই প্ৰটেক্ট 4 প্ৰটেক্টেড এৰিয়াজ, 4 ধৰণৰ প্ৰটেক্টেড এৰিয়াজ। এটাটো তোমাৰ চেংচুৰী, নেশ্যনেল পাৰ্ক, তাৰ লগতে কনজাৰভেশ্যন ৰিজাৰ্ভ আৰু কমিউনিটি ৰিজাৰ্ভ। এই 4 ধৰণৰ সংৰক্ষিত অঞ্চল মানে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত আমাৰ মানে প্ৰটেক্ট কৰা হয়। আৰু তোমাৰ এটা বস্তু আছে, লিগেল ষ্টেটাছ বুলি যিহেতু প্ৰশ্নটো সুধিছিলা, তাতে আৰু এটা কথা কওঁ যে লিগেল ষ্টেটাছ অফ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ বুলি যদি মোক সোধা, সেইটো হ'ব কাজিৰঙা লিগেল ষ্টেটাছ অফ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ ইজ এ ৰিজাৰ্ভ এৰিয়া এজ পাৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন। আৰু এটা কথা, এই বাঘ্ৰ সংৰক্ষিত অঞ্চলসমূহক কেনেকৈ মানে সংৰক্ষণ কৰা হ'ব, তাৰ কাৰণেও কিন্তু বিশেষ অনুচ্ছেদ আমাৰ বন সংৰক্ষণ অধিনিয়মত আছে। সোমাই গৈ থাকিব লাগিব আৰু জুৰি মানে আচলতে আমি সময়টো চাব লাগিব। এতিয়া যিহেতু আমাৰ এইটো লিগেল টক্স এটা মানে আইনৰ কথা আমি পাতো, সেয়েহে আমি অকণ আইনৰ চেপ্টাৰলৈ ঘূৰি আহিছো। কাজিৰঙাৰ কথা পাতি থাকিলে এণ্ডলেছ, নহয় জানো? আৰু আটাইতকৈ ডাঙৰ কথা, তুমি এজন এজ এ এক্সপাৰ্ট, মানে ইমানখিনি জানা কাজিৰঙাৰ ওপৰত, ভাল লাগিছে শুনি। আমি এই বিষয়ে আকৌ কথা পাতিম পিছত। এতিয়া আমি লিগেল প্ৰস্পেক্টলৈ অকণমান আহোঁ। এতিয়া মই জানিব বিচাৰিছোঁ, কাজিৰঙাৰ ক্ষেত্ৰত জড়িত আইনখিনিৰ কথা অকণমান ক'বা নেকি? আমাৰ অসম প্ৰেক্ষাপটত কি ধৰণৰ আইনৰ ব্যৱস্থা আছে কাজিৰঙাখন প্ৰিজাৰ্ভেশ্যন? আমি যিটো জানে
ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টখনৰ উপৰিও মাজতেতো বহুতবাৰ এমেণ্ডমেণ্ট হ'ল সেই এক্টখন আমাৰ অসমৰ কি কয় গড় হত্যা যেতিয়া বাঢ়ি গৈছিলে নহয় জানো সেই সময়ত এমেণ্ডমেণ্ট হৈছে তাৰোপৰি এতিয়া একেলগে আমি পাতিব বিচাৰিছোঁ অসমৰ সৈতে জড়িত যিখিনি আইন আছে আমাৰ যিখিনি অভয়াৰণ্য প্ৰটেকশ্যনৰ কাৰণে সেই কথাখিনি অকণমান তুমি থুলমূলকৈ বুজাই দিয়া নিশ্চয় আইন আমাৰ এইকাৰণে দৰকাৰ হ'ল কাৰণ আমি দেখিবলৈ পাইছোঁ যে আমাক আইনৰ এইকাৰণে প্ৰয়োজনীয়তা আছে যে আমাৰ সমস্যা আছে এই ক্ষেত্ৰত অসমৰ প্ৰেক্ষাপটতে আমি ক'ব লাগিব কাজিৰঙাৰ বহুত দূৰলৈ বাৰু নাযাওঁৱেই কাজিৰঙাৰ লগত বন সুৰক্ষা আইনৰ যিটো প্ৰয়োজনীয়তা সেইটো প্ৰেক্ষাপটতে কওঁ যে কাজিৰঙাৰ সমস্যা বুলি ক'লে আমাৰ আজিও মনলৈ আহে গড় হত্যা 2015ৰ পৰা 21ৰ সেই সময়খিনি আমি কোনেও পাহৰা নাই চাগে যিটো সময়ত আমি আটাই শক এটা বছৰত 18ৰ পৰা 19টাৰ পৰা 21টালৈকে গড় হত্যা হয় কিমান বেয়া লগা কথা এইখিনিতে মই সুধিছোঁ এতিয়াতো গড় হত্যাবোৰ বন্ধ হৈছে বহুতখিনি কমি গ'ল আগতকৈ তোমাৰ তাত কিবা ডাটা আছে যদি সেইটো কথাও আমাক জনাবা মনলৈ আহোঁতে কৈ থৈ দিছোঁ নিশ্চয় মানে কি জানানে এতিয়া 2022ৰ পৰা আজিৰ ডেটলৈকে কিন্তু আমাৰ এতিয়ালৈকে হোৱা নাই বুলি আমাৰ কয় কিন্তু মই তোমাক এটা কথা জনাব লাগিব বা ৰাইজক জনাব লাগিব যে পোচাৰসকলে যিসকলে গড় মাৰে তেওঁলোকে কিন্তু এটেম্প্ট লৈ আছে এটা ৰিচেণ্টলি কওঁ মই 25লৈ নাযাওঁ 26ৰ আদি ভাগত আমাৰ বহুত কেইজন ছাছপেক্টেড পোচাৰক কিন্তু এৰেষ্ট কৰা হ'ল তাৰ লগতে মাৰ্চৰ 2-3 তাৰিখৰ হয়তো ঘটনা এইটো বুঢ়াপাহাৰ ৰেঞ্জত বুঢ়াপাহাৰ অঞ্চলত মানে বনকৰ্মীৰ হাতত পোচাৰ এজন মৰিলে বন্যপ্ৰাণীৰ লগত মানে বন সুৰক্ষা যিসকল লোক আছে তেওঁলোকৰ লগত সংঘৰ্ষত আহিলে পোচাৰ ধৰিলে তেওঁলোকে মাৰিলে কিন্তু মানুহে এইটোৱে মই ক'ব বিচাৰিছোঁ এনেকুৱা নহয় যে পোচাৰসকলে এটেম্প লৈ থকা নাই এটেম্প লৈ আছে কিয় সফল হ'ব পৰা নাই আমাৰ বনকৰ্মীসকল অত্যন্ত সষ্টম হৈ আছে আৰু আমাৰ আইনটো আমাৰ আগতেও আছিলে এতিয়াও আছে কিন্তু আমাৰ যিটো বন আৰু বন্যপ্ৰাণীৰ লগত মানে লগ হৈ থকা যিসকল লোক সেইসকল বহুত বেছি এতিয়া সষ্টম হৈ আছে গতিকে তোমাৰ বহুত কেইজন ছাছপেক্টেড পোচাৰক তেওঁলোকে ধৰিছে আৰু তোমাৰ বুঢ়াপাহাৰ ৰেঞ্জত মই ৰিচেণ্টলি ঘটনা ক'লো তোমাৰ এনেকে পোচাৰ মাৰিলে মানে সংঘৰ্ষত আহি পেলাই মৰিলে মানে নিজৰ ডিফেন্সত মাৰিব লগা হ'ল এতিয়া তোমাৰ প্ৰশ্নটোলৈ আইন য়েছ আমাৰ যিখন বন্যপ্ৰাণী সংৰক্ষণ অধিনিয়ম 1972 মই ক'লো অসমত লাগু হৈ আছে 1974ৰ পৰা আমাৰ অসমত ৱাইল্ড লাইফ প্ৰটেকশ্যন আছাম এমেণ্ডমেণ্ট এক্ট 2009 আমাৰ অসমৰ প্ৰেক্ষাপটত আহিলে 2009 চনত অসমৰ প্ৰেক্ষাপটত যেতিয়া আহিলে তোমাৰ আমাৰ যিটো সেকশন আছিলে অনুচ্ছেদ আছিলে আমাৰ 51 ক্লজ 1 এই অসম আইনে কি কৰিলে আৰু বেছি কঠোৰ কৰিলে কিন্তু অসমত কিন্তু বন আৰু বন্যপ্ৰাণী সংৰক্ষণটো আৰু বেছি কঠোৰ মানে আমাৰ চেন্ট্ৰেলত থকা আইনতকে কি ক্ষেত্ৰত কঠোৰ মই ক'লো আমাৰ ইয়াতে কি কৰিলে যে যিখন আমাৰ কেন্দ্ৰত থকা আইন বন সংৰক্ষণ অধিনিয়ম 1972 তাত ক'লে তুমি নেশ্যনেল পাৰ্ক বা চেঞ্চুৰীৰ ভিতৰত তুমি যদি জন্তু মাৰা তেনেহ'লে তোমাৰ পানিশমেণ্ট হ'ব আমাৰ অসমত আৰু ক্লিয়াৰ কৰি কৈ দিলে হাণ্টিং ইন প্লাছ আউটছাইড তই জন্তু বনৰ ভিতৰত মাৰা বা বাহিৰত মাৰা পানিশমেণ্ট হ'ব 3 বছৰৰ পৰা আমাৰ 7 বছৰলৈকে অসমৰ ফাইনটো আৰু বঢ়াই দিলে 10,000 পৰা 50,000লৈকে আমাৰ যিটো তোমাৰ মানে ফাইন এমাউণ্ট সেইটো আৰু অসমততো ইভেন তোমাৰ যাৱজ্জীৱন কাৰাদণ্ড লৈকে ব্যৱস্থা আমাৰ অসমৰ আইনত আছে আৰু বেছি ষ্ট্ৰিক্ট আৰু 75,000লৈকে আমাৰ মানে ফাইনটো আছে কিন্তু অসমতো আকৌ এটা কথা মানে যদি জন্তু এটা তুমি জুৰ ভিতৰত মাৰা যদি জন্তু এটা তুমি ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত মাৰা এই কথাখিনিৰ বিষয়ে কিন্তু 2009 একো নকলে ঠিক আছে গতিকে আমি কিন্তু এটা কথা ক'ব পাৰো 2009ৰ যিটো আমাৰ আছাম এমেণ্ডমেণ্ট অসমত যিটো আকৌ সংশোধন কৰিলে ইয়াতে কিন্তু আৰু বেছি ষ্ট্ৰিক্ট কৰিছে ষ্ট্ৰিনজেণ্ট কৰিছে আৰু ইয়াতে আকৌ এটা সংগতি ৰাখি কওঁ অসমৰ লগতে সংগতি ৰাখি কওঁ অসমত কিন্তু বন সুৰক্ষা অধিনিয়ম অহাৰ আগতেও আমাৰ কিন্তু আছিলে আছাম নেশ্যনেল পাৰ্ক এক্ট 1968 যিয়ে ৰাষ্ট্ৰীয় উদ্যান এখন কেনেকৈ চলিব ৰাষ্ট্ৰীয় উদ্যান এখন আমি কেনেকৈ বনাব পাৰোঁ ইয়াৰ লগত জড়িত আমাৰ যিবিলাক অবৈতনিক বন অধীক্ষক যাক আমি কওঁ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেনৰ যিটো কনচেপ্ট এইবিলাক আছিলে আমাৰ আছিলে কিছুমান বাধা যিবিলাক পানিশমেণ্ট আমাৰ 2 বছৰৰ পৰা 2 বছৰৰ পানিশমেণ্ট 2,000 টকা ফাইন এই গোটেইবোৰ কথা কিন্তু 1968 আছাম নেশ্যনেল পাৰ্ক এক্টে
সামৰি লৈছিলে অসমৰ মানে প্ৰেক্ষাপটত আকৌ আমি ক'ব লাগিব আমাৰ আছিলে ৰাইনোচৰাছ প্ৰিজাৰ্ভেশ্যন এক্ট 1954 ৰাইনোচৰাছ প্ৰিজাৰ্ভেশ্যন এমেণ্ডমেণ্ট এক্ট 1970 আমাৰ অসমৰ ক্ষেত্ৰত আছিলে যিবিলাকে বিশেষকৈ আমাৰ গড় হত্যাৰ লগত মানে গড়ৰ প্ৰটেকশ্যনৰ কাৰণে আমাৰ যিবিলাক আমাৰ গড় প্ৰটেকশ্যনৰ কাৰণে গড়ৰ সুৰক্ষাৰ কাৰণে কিন্তু বিশেষকৈ আমাৰ সেই সময়তো কিন্তু আমাৰ এক্ট আছিলে আমাৰ আইন আছিলে গড়ৰ কাৰণে বিশেষকৈ আছিলে নেশ্যনেল পাৰ্কসমূহৰ কাৰণে অসমত বিশেষকৈ আছিলে গতিকে অসমত আমি ক'ব পাৰোঁ যে আমাৰ গড়ৰ ৰক্ষণাবেক্ষণ সংৰক্ষণ আৰু সুৰক্ষাৰ কাৰণে 1950-1970 সেই সময়তেই কিন্তু আমাৰ বন সুৰক্ষা অধিনিয়ম অহাৰ আগতেও কিন্তু অসমত আমাৰ এই বিষয়ে চিন্তা চৰ্চা হৈছিলে বা আমাৰ আইন আছিলে এনেকুৱা নহয় যে অসমত আমাৰ আইন নাছিলে আমাৰ অসমৰ প্ৰেক্ষাপটত আমি বিশেষভাৱে এই আসাম নেশ্যনেল পাৰ্ক এক্ট ৰাইনোচৰাছ প্ৰিজাৰ্ভেশ্যন এক্টৰ কথা আমি ক'ব লাগিব যদিও এতিয়া সেইবোৰ হিষ্ট্ৰী ইতিহাস কিন্তু তাৰ মানে সেই সময়ৰ গুৰুত্বতা আছিলে আইনসমূহ যিকোনো কাৰণত সফল নহ'ল যাৰ কাৰণে বিশেষকৈ আকৌ আমাক বন সুৰক্ষা অধিনিয়ম আহিলে কিন্তু আমাৰ আছিলে অসমত এইখিনিতে মই আৰু এটা কথা তোমাৰ পৰা জানিব বিচাৰিছোঁ মই জানিবলৈ পোৱা মতে অসমত 12টা ফাৰ্ষ্ট ট্ৰেক কোৰ্ট আছে আমাৰ বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ কাৰণে নহয় জানো এই ফাৰ্ষ্ট ট্ৰেক আদালতসমূহ কিমানখিনি এক্টিভ হৈ আছে সেই কথাখিনি অকণমান ক'বা নেকি মানে কিমান তেওঁলোকৰ মানে কি কয় কিমানখিনি কেছেছ আছে বা এনেকৈ চলি আছে সেই কথাবোৰ হয় তাৰ লগত সংগতি ৰাখি আকৌ অকণমান পিছুৱাই যাওঁ আইনৰ কথালৈ পিছুৱাই যাওঁ সংগতি ৰাখি ক'ব কিয় লগা হ'ল এইখিনি কৈ আছোঁ বাৰু আমাৰ অসমৰ প্ৰেক্ষাপটত আমাৰ এয়া ৱাইল্ড লাইফ প্ৰটেকশ্যন ৰুলছ 1980 ৱাইল্ড লাইফ প্ৰটেকশ্যন ৰুলছ 1997 আমাৰ আছিলে ঠিক আছে 2016 চনত তোমাৰ ইন্দিৰা শাহ আমাৰ জাষ্টিছ ইন্দিৰা শাহ তেওঁ ক'লে যে আমাক কিন্তু এতিয়া আমাৰ সময় বহুত মানে পাৰ হৈ গ'ল যে এতিয়া আমাক এখন অসমৰ প্ৰেক্ষাপটত আমাৰ বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে আমাক এখন ফ্ৰেছ ৰুল কিন্তু আমাৰ এতিয়া খুব দৰকাৰ হৈছে কিন্তু যদিও 2016ত আমাৰ ন্যায়াধীশ ইন্দিৰা শাহে এইটো কৈছিলে কিন্তু আজিলৈকে কিন্তু সেইটো হৈ উঠা নাই তুমি যিহেতু ফাৰ্ষ্ট ট্ৰেক কোৰ্টত কৰা কথা ক'লা ন্যায়পালিকাৰ সংগতি ৰাখি ক'লা মই সেইটোৰ লগত আঁত ধৰি এই কথাটো ক'লোঁ যে আমাৰ যদিও আমাৰ এই ৰুলছসমূহ আছিলে 1997তে লাষ্ট তাৰপিছত কিন্তু আমাৰ একো পিৰিয়ডিক ৰিভিজন হোৱা নাই ইন্দিৰা শাহে এইটো কৈছিলে যদিও আমি ল'ব লাগিছিলে কিন্তু এতিয়ালৈকে আমি কাৰ্যত একো দেখা নাই গতিকে এইটো আমাৰ এটা নিড অফ দ্য আৱাৰ এইটো আমি চিন্তা কৰিব লাগে এতিয়া আহিছোঁ তোমাৰ প্ৰশ্নটোৰে ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ কথাটো কওঁতে ক'ব লাগিব যে আমাৰ 2016 তোমাৰ নৱেম্বৰ মাহৰ 2016লৈ আমি উভতি যাব লাগিব যেতিয়া আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে 10খন ফাষ্ট ট্ৰেক কোৰ্ট আমাক লাগে বুলি ক'লে ৱাইল্ড লাইফ কেছেছবিলাক আমাৰ বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে আমাক 10খন আমাক ফাৰ্ষ্ট ট্ৰেক কোৰ্ট লাগে বুলি ক'লে আৰু সেইবোৰ এৰিয়াত লাগে যিবোৰ এৰিয়া তোমাৰ চেংচুৰী আৰু নেশ্যনেল পাৰ্কৰ লগত এডজাচেণ্ট লগ লাগি আছে সেনেকুৱা ডিষ্ট্ৰিক্টত আমাক লাগে বুলি ক'লে আৰু 2018 আৰু সেইমতে আমাৰ কিন্তু 10খন ফাৰ্ষ্ট ট্ৰেক কোৰ্ট আমাৰ আহিল আৰু ফেব্ৰুৱাৰী 2008ত এই যিখন তুমি 10খনৰ কথা ক'লা এতিয়া আমাৰ কিন্তু 12খন আৰু ক'ত আছে সেইটোও মই কৈ দিছোঁ আমাৰ গোলাঘাট যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় নগাঁও শোণিতপুৰ বৰপেটা কাছাৰ দৰং ওদালগুৰি বাক্সা আৰু চিৰাং এই 12খন জিলাত এতিয়া আমাৰ ৱাইল্ড লাইফ ৰিলেটেড কেছবিলাক ডিল কৰাৰ কাৰণে আমাৰ ফাৰ্ষ্ট ট্ৰেক কোৰ্ট আছে আৰু তাৰ লগত সংগতি ৰাখি মই আৰু এটা কথা ক'ব লাগিব যে তোমাৰ বেছিকৈ কিন্তু ফাৰ্ষ্ট ট্ৰেক কোৰ্টবিলাকত কেছ আহিছিলে বা এতিয়াও আহে কাজিৰঙা আৰু নামেৰিৰ আৰু প্ৰথম বছৰতে যেতিয়া এই ফাৰ্ষ্ট ট্ৰেক কোৰ্টবিলাক আহিলে প্ৰথম বছৰতেই তোমাৰ 97 জনক কনভিক্ট কৰা হৈছিলে 97 জনক কনভিক্ট কৰা হৈছিলে আৰু ফাৰ্ষ্ট কনভিক্ট কৰা হৈছিলে সুখদেৱ কুটুম আছিলে ফাৰ্ষ্ট কনভিক্ট পোচাৰ ফাৰ্ষ্ট ট্ৰেক কোৰ্ট তোমাৰ AU আহমেদ আছিলে জাজ এডিশ্যনেল ছেছন জাজ তেওঁ গোলাঘাট ফাৰ্ষ্ট ট্ৰেক কোৰ্টে এই সুখদেৱ কুটুমক কনভিক্ট কৰিছিলে তেওঁ আছিলে তোমাৰ ধনবাৰী গাঁৱৰ বাসিন্দা তেওঁ নিজেই কৈছিলে যে তেওঁ দুটা গড়ৰ খৰ্গ মাৰি ডিমাপুৰলৈ চালান কৰি দিছিলে এইটো তেওঁৰ মুখৰ কথা দেই তো AU আহমেদ যিখন জাজ আছিলে তেওঁ মানে খুব ধুনীয়াকৈ মানে এটা কথা কৈছিলে দেই মই অকণমান কৈ দিছোঁ তেওঁ ইমান ধুনীয়াকৈ কৈছিলে যে আমাৰ ৰাইন'ছবিলাক তেওঁৰ উদ্ধৃতিটোৱে মই কৈ দিছোঁ যে ৰাইন'জ আৰ
umbrella species বুলি কৈছিলে, and it means that their survival and their demise directly impacts the survival or demise of other species of mammals, birds, insects, fish and the plants. খুব ধুনীয়াকে উদ্ধৃতি দি কৈছিলে এই আহমেদৰে কথাখিনি বৰ মন চুই যোৱা কথা। আৰু আমাৰ সেই সময়ৰ যিজন ডাইৰেক্টৰ আছিলে সত্যেন্দ্ৰ সিং, তেওঁ কৈছিলে আগতে কিন্তু আমি এনেকৈ কনভিক্ট হোৱা দেখা নাছিলোঁ, কিন্তু ফাৰ্ষ্ট ট্ৰেক কোৰ্টসমূহে কিন্তু অহাৰ পিছত কনভিকশ্যন ৰেট এতিয়া বহুত বাঢ়িছে। এতিয়া আমি আকৌ ক'ব লাগিব নৱজ্যোতি বৰুৱা, তেওঁ খুব নেচাৰ এক্টিভিষ্ট এজন মানুহ ওদালগুৰিৰ। তেওঁ কৈছিলে যে এই যিবিলাক কেচেছবিলাক ৱাইল্ড লাইফ কেচেছবিলাকৰ পচাৰ্ছবিলাক এতিয়া কনভিক্ট হ'বলৈ ধৰিছে, কনভিক্ট হ'বলৈ যোৱাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ যি কিন্তু সংখ্যাটো কমি আহিছে, ৱাইল্ড লাইফ কেচেছৰ সংখ্যাটো কমি আহিছে। আৰু গুৱাহাটী হাইকোৰ্টে ক'লে যে গুৱাহাটী হাইকোৰ্টৰ সন্মুখত বিভিন্ন এনেকুৱা ধৰণৰ কেচেছটো আহি থাকে, তেওঁলোকে ক'লে যে এয়া হৈছে প্ৰকৃতিৰ অৱদান। আমি যে এশিঙীয়া গড়খন তুমি বৰ ধুনীয়াকৈ কৈছিলা, এইখন আমাৰ আৱেগ, আমাৰ বুকুত আছে, হয়নে? তো এইটো আমাৰ গডছ গিফ্ট, আমি পাইছোঁ, আমি ইয়াক শ্বেয়াৰ কৰিবলৈ পাইছোঁ, এয়া ভগৱানৰ অৱদান। আমি যিকোনো পৰিস্থিতিতে আমি বন আৰু বন্যপ্ৰাণীসমূহ আমি সংৰক্ষণ কৰিব লাগিব। আৰু আমাৰ খুব ধুনীয়াকৈ এটা কথাৰ ওপৰত অকণমান জোৰ দি আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে বিভিন্ন তেওঁলোকৰ কেছসমূহত কৈছিলে যে ৰাষ্ট্ৰীয় উদ্যানত মানুহৰ আৱাস বন্ধ কৰিব লাগিব, সেইটো মেইন কথা। আৰু এটা কথা মই কওঁ যে গুৱাহাটী হাইকোৰ্টে কি কৰিলে জানানে, কাজিৰঙাৰ সেই সময়ৰ মানে সঞ্চালকক ক'লে যে আপুনি এটা প্ৰতিবেদন বনাওক, কাৰণ কাজিৰঙাখন মানে আমব্ৰেলা স্পেচ মানে এখন ক'লে নহয়, ইটছ মানে ৰাইন'চৰাছ আমব্ৰেলা স্পেচিছ। কাজিৰঙাখনো সেনেকুৱা এটা আমব্ৰেলা ছাতি। কাজিৰঙাৰ সমস্যাবিলাক যদি আমি মানে ছল্ভ কৰিব পাৰোঁ, সমাধান কৰিব পাৰোঁ, তেতিয়াহ'লে বাকীবোৰ নিজে নিজেই আমি মানে ৱেটো পাই যাম, আমি ৰাস্তাটো পাই যাম। তো কি কৰিলে গুৱাহাটী হাইকোৰ্টে কাজিৰঙাৰ সঞ্চালকক ক'লে, ডাইৰেক্টৰক ক'লে যে আপুনি এটা ৰিপৰ্ট আমাক দিয়ক। সঞ্চালকে কি কৰিলে, ৰিপৰ্ট খুব ডিটেইল ৰিপৰ্ট বনালে জানানে, 402 পৃষ্ঠাজোৰা এটা ৰিপৰ্ট বনালে। আৰু সেই ৰিপৰ্টটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত যিবোৰ জড়িত সমস্যা, ইয়াৰ কাৰণ, সমস্যাৰ সমাধান, ল'বলগীয়া কৌশল আৰু কাজিৰঙাৰ আন্তঃগাঁথনিৰ এটা বিতং বিৱৰণ আমি সেই প্ৰতিবেদনখনত দেখিবলৈ পাওঁ। আৰু ইয়াৰ লগতে বন আৰু বন্যপ্ৰাণীৰ লগত জড়িত যিবোৰ আমাৰ সমস্যা আৰু সেই সমস্যাসমূহ আমি কেনেকৈ সমাধান কৰিব পাৰোঁ, সেই সমাধান সূত্ৰ বা পৰামৰ্শৰ বিষয়ে আমি সেই প্ৰতিবেদনখনত দেখিবলৈ পাওঁ। আকৌ সেই ৰিপৰ্টটোৱে, প্ৰতিবেদনখনৰ যিটো মই কথা ক'লোঁ, তাত তোমাৰ গড় হত্যা, বানপানীৰ উপৰিও কাজিৰঙা বা আমাৰ আন বনাঞ্চলসমূহৰ যিটো সামূহিক সমস্যা, যিটো কমন প্ৰব্লেম, সেইসমূহৰ যিবোৰ সমস্যা আছে, যেনেকৈ আৱাসস্থলৰ সমস্যা, অৱস্থিত কৰিডৰৰ সমস্যা, স্মাৰ্ট যোগাযোগ ব্যৱস্থাৰ সমস্যাসমূহৰ বিষয়েও সেই প্ৰতিবেদনখনত বিতং আলোচনা কৰা হৈছিলে। আৰু সেই যিখন প্ৰতিবেদনৰ কথা মই তোমাক কৈ আছোঁ বা আমাৰ ৰাইজক কৈ আছোঁ, এই প্ৰতিবেদনখন দাখিল কৰাৰ পিছত বহুত কথা কিন্তু ওলাই পৰিলে। আৰু সেইমতেই কিন্তু চৰকাৰে কিন্তু খুব ধুনীয়া পদক্ষেপ ল'লে। আৰু তাৰ লগতে এতিয়া আমি নিশ্চয় প্ৰশংসা কৰিব লাগিব আমাৰ অসম চৰকাৰক। 18 জানুৱাৰী 2026 যিটো কাজিৰঙা এলিভেটেড কৰিডৰৰ চিন্তা কৰা হৈছে, 6957 কৰোৰৰ যিটো প্ৰজেক্ট, এতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ খুব ধুনীয়াকৈ এতিয়া মানে 18 জানুৱাৰী 2026 যিটো তোমাৰ উদ্বোধন কৰি থৈ গ'ল, আৰম্ভ কৰি থৈ গ'ল কামটো। এইটো 35 কিলোমিটাৰ জোৰা এটা কাজিৰঙা এলিভেটেড কৰিডৰ, আৰু গোটেই প্ৰজেক্টটো আমি জানো যে 86 কিলোমিটাৰ এটা টোটেল হাইৱে। ধুনীয়া হ'ব ন এইটো বস্তুটো ভাবিলে। আৰু এটা কথা পাতিব বিচাৰিছোঁ তোমাৰ লগত। গোটেই পৃথিৱীত নথকা অভয়াৰণ্যসমূহৰ এটা লিগেল চেল আমাৰ কাজিৰঙাত আছে বুলি জানো। আছিলে, এতিয়া সেইটো এক্টিভ নহয়। এই ক্ষেত্ৰত আচলতে আমাৰ জনসাধাৰণ অকণমান সচেতন হ'ব হ'ল যে লিগেল চেলটো অকণমান এক্টিভ হ'ব লাগে বুলি ভাবোঁ। তুমি কি কোৱা এই বিষয়ে? মই সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ পালে খুব ভাল পাম। কিয় ভাল পাম? আমি আমাৰ ন্যায়পালিকাক আৰু বেছি সক্ষম আৰু শক্তিশালী কৰিবলৈ কি ষ্টেপ পদক্ষেপ আমি ল'ব লাগিব, তাৰ ভিতৰত তুমি কোৱা কথাটো কিন্তু এটা, হয়নে? এতিয়া ইতিমধ্যে প্ৰথম যিটো আমাৰ পদক্ষেপ, তাতে আমাৰ ফাৰ্ষ্ট ট্ৰেক কোৰ্ট আমাৰ অলৰেডি কিন্তু আমাৰ আছে। এতিয়া বাকী ৰাজ্যসমূহেও এইটোক কিন্তু অনুসৰণ কৰিব লাগে বা তেওঁলোকেও তেওঁলোকৰ ৰাজ্যত এই ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ ব্যৱস্থাটো কৰিব লাগে। আমি 2020 আৰু 2025 ঘূৰি যাওঁ। এটা খুব বৰ্বৰ ঘটনা মই ক'ম, ৰাইজে বহুতে জানে বা নাজানিবও পাৰে। মে' 2020 কেৰেলাত এটা ঘটনা ঘটিছিলে। এটা হাতীক
এটা গৰ্ভৱতী হাতীক এটা বোমযুক্ত আনাৰস খুৱাই গৰ্ভৱতী হাতীটোক মৰা হৈছিলে হয় আমি আটাই জানো বহুত প্ৰচাৰ হৈছিলে আকৌ ৰিসেন্ট এটা ঘটনা কম বহুতটো এনেকুৱা ঘটিয়ে আছে আকৌ ডিসেম্বৰ 2025ত এটা ঘটনা ঘটিলে নেশনেল জুলজিক্যাল পাৰ্ক দিল্লীত তাতে এটা কি ঘটনা ঘটিল জানেনে এই জুখনত এটা কিবাকে এটা শিয়াল গৈ ফেলাই তোমাৰ ভালুকৰ পিঞ্জৰাত সোমাল তাতে জুৰ মানুহবিলাকে মানে চিৰিয়াখানাৰ কৰ্মীসকলে কি কৰিলে কেজনমান কৰ্মীয়ে সেই শিয়ালটোৰ ওপৰত জলকীয়াৰ গুৰি ছটিয়ালে এটা দবদপাই জুই জ্বলাই দিলে মানে সাফোকেশনত শিয়ালটো সেই তাতে মৰি থাকিলে তো এইবোৰ যিবোৰ ঘটনা এই ঘটনাটোত কিন্তু এটা এনকুৱাৰী চলি আছে দেই তো কিবাকে জন্তু এটা গৈ তাতে সোমাল তাৰ কাৰণে জলকীয়াৰ গুৰি ছটিওৱা জুই লগাই দিয়া এইবোৰটো খুব বেয়া কথা ন এইবোৰ এতিয়াও আমাৰ চলি আছে দেই মই দিল্লীত এটা তোমাক উদাহৰণ দিলো কেৰালাৰ এনেকুৱাতো বহুত ৰাজ্যত আমাৰ চলি আছে গতিকে ন্যায় ব্যৱস্থাটোক আৰু বেছি সক্ষম কৰিবলৈ ফাৰ্ষ্ট যিটো আমাৰ ষ্টেপ অসমে লৈছে এষ্টাব্লিছমেণ্ট অফ দি ফাৰ্ষ্ট ট্ৰেক কোৰ্ট এইবোৰ আন ৰাজ্যসমূহেও এইটো ল'ব লাগে নাম্বাৰ 2 তুমি যিটো কথা ক'লা লিগেল সেল এইটো আমাৰ কাজিৰঙাত আছিল আজি নাই কাজিৰঙা কিন্তু একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান য'ত এনেকুৱা এটা লিগেল সেল আছিলে কিন্তু এটা মানে এটা খুব সক্ষম আইনী কোষ এটা বিশেষকৈ প্ৰত্যেকখন ৰাষ্ট্ৰীয় উদ্যানৰ যিটো আমাৰ ষ্ট্ৰাকচাৰ যিটো গাঁথনি আমাৰ যিটো চলাৰ যিটো মানে য'ত যি ধৰণে আমাৰ মেনেজমেণ্টটো চলে তাত এটা লিগেল সেল আমাৰ প্ৰত্যেকখন ৰাষ্ট্ৰীয় উদ্যানত আমাৰ কিন্তু থাকিব লাগে তেতিয়া ৰাষ্ট্ৰীয় উদ্যানখনৰ লগত জড়িত যিবিলাক আইনী সমস্যা সেইবোৰ খৰতকীয়াকৈ আমি সমাধান কৰিব পাৰিম আৰু নাম্বাৰ 3 এটা সমস্যা মই যেতিয়া ৰিচাৰ্চ কৰি আছিলোঁ মই ভূপেন তালুকদাৰ ছাৰক ইয়াতে নাম ল'ব লাগিব ছাৰে মোক লগত এটা মানে কথা কৈছিলে যে তেওঁলোকক ছাৰহঁত যেতিয়া মানে বা ছাৰ বুলি নকওঁ বিভিন্ন লোকসকল মানে বিভিন্ন ঘটনাৰ লগত জড়িত হৈ থাকে আৰু এটা সময়ত তেওঁলোক ৰিটায়াৰ হৈ যায় হয়নে চ' কেছবিলাকতো কোৰ্টত জানাই চলি থাকে তো এজন মানুহক 22 বছৰ পিছত কোৰ্টলৈ মতা হৈছিলে মানে সাক্ষী দিবলৈ তো এজন মানুহক যেতিয়া ৰিটায়াৰ্ড পাৰ্চন এজনক আমি বিচাৰিছো আৰু তেওঁৰ সাক্ষীটো তেওঁৰ মতামতটো খুব জৰুৰী কেছটো মানে এটা আমি যেতিয়া ভাল এটা জাজমেণ্ট পাবলৈ বিচাৰ এটা পাবলৈ আমি সেই সময়ত সেই মানুহজন তাতে জড়িত আছিলে তেওঁ তাৰে আই উইটনেছ গতিকে তেওঁ ৰিটায়াৰ হৈ গ'ল এতিয়া গতিকে সেই সমূহ লোকক কোৰ্টলৈ মাতি যেতিয়া আমি আনিম তেওঁলোকৰ ফাইনেন্সিয়েল এছিষ্টেন্স অফ দ্য গভৰ্ণমেণ্ট উইটনেছ এইটো কিন্তু আমি চকু দিব লাগে আৰ্থিক যিটো দিশ মানে বহুতে বস্তু চাব লাগে নিজৰ পকেটৰ খৰচ কৰি আহিব নিবিচাৰে কেনেকৈ আহিব আফটাৰ ৰিটায়াৰমেণ্ট ন বহুতৰ পেনচন এইবোৰ বস্তু কিন্তু আমি চাব লাগে এইবোৰ যদি আমি এটা মানে খুব শুদ্ধ বিচাৰ এটা আমি যদি বিচাৰো এইবোৰ কিন্তু সৰু সৰু কথা কিন্তু আমি গুৰুত্ব দিব লাগে সাক্ষীৰ ওপৰত গোটেই এটা কেছ নিৰ্ভৰ কৰে সেই সাক্ষীগৰাকী উচিত সময়ত কোৰ্টলৈ অহাটো বহুত ডাঙৰ খুব জৰুৰী আমাৰ যিটো ইনভেষ্টিগেটিভ এজেন্সি আৰু বেছি আমি ষ্ট্ৰেন্থ কৰিব লাগে তুমি আৰম্ভণিত এটা কথা কৈছিলা মোৰ খুব মন চুইছে দেই যে এই জন্তু কেইটা এই গড় কেইটা এই চৰাই কেইটা এই গছডালে ভিকটিম সিহঁতে নিজৰ মাত মাতিব নোৱাৰে নিজে যদিও যেতিয়া ভিকটিম হয় আমি আমাৰ যাব পাৰোঁ তুমি খুব ধুনীয়াকৈ কৈছিলা গতিকে এই কেছসমূহৰ এই যিটো বিচাৰ এই বন আৰু বন্যপ্ৰাণীৰ সংক্ৰান্ত যিবিলাক বিচাৰ এই বিচাৰৰ যিটো প্ৰকৃতি আমাৰ বেলেগ কেছতকৈ বেলেগ গতিকে ইনভেষ্টিগেটিভ এজেন্সিবিলাক আৰু বেছি ষ্ট্ৰং হ'ব লাগে আৰু আমাৰ যিবিলাক আমাৰ জাজেছ প্ৰচিকিউটৰ এডভকেটছ সকলোৰে এটা বিশেষ এই কেছসমূহ ডিল কৰাৰ কাৰণে চলত এক বিশেষ ট্ৰেইনিঙৰ আমি ব্যৱস্থা আমাৰ টাইম টু টাইম আমাৰ থাকিব লাগে মানে সেইটো মই ভাবোঁ আৰু আটাইতকৈ মানে জুৰি কাজিৰঙাৰ কথা পাতিছোঁ মানে এইটো মোৰ খুব প্ৰিয় বিষয় ৱাইল্ড লাইফ আৰু এই ৱাইল্ড লাইফৰ কথা পাতিছোঁ পাতিয়ে থাকিব মন গৈছে কিন্তু সময়ে হয়তো আমাক এতিয়া ছাপোৰ্ট নকৰিব আৰু অকণ বৰষুণ পৰিছে তাকে আমি ইয়াতে আজি সামৰিবলৈ হ'ল আচলতে মোটামুটি চাগে কভাৰ কৰিছে আমাৰ আইনখিনি নহয় জানো কৰিছে আমি এই সমূহতে এই আপাহতে মই বিৰচা মুণ্ডাৰ নাম ল'ব বিচাৰিছোঁ বিৰচা মুণ্ডা 1875 চনৰ 15 নৱেম্বৰৰ ঝাৰখণ্ডৰ ছোটা নাগপুৰত জন্মগ্ৰহণ কৰিছিলে বিৰচা মুণ্ডা যি মাত্ৰ 25টা বছৰ জীয়াই আছিলে যিয়ে মাত মাতিছিলে যাক বনমানুহ বুলি জনা যায় বনমানৱ তো বিৰচা মুণ্ডাই বন আৰু বন্যপ্ৰাণী আৰু জনজাতীয় লোকসকলৰ সুৰক্ষাৰ কাৰণে মাত মাতিছিল আৰু মাত মাতাৰ কাৰণে ব্ৰিটিছে তেওঁক জেলত ভৰাই থৈ দিছিলে আৰু তেনেকৈ কাৰাবাসত থাকিয়ে বিৰচা মুণ্ডাই মৃত্যুবৰণ কৰিছিলে গতিকে মই শেষত এনেকৈ শেষ কৰিব বিচাৰিছোঁ
যে মানুহ আগবাঢ়ি আহিব লাগিব মানুহৰ সচেতনতাই মানে আমাৰ যিবোৰ প্ৰকৃতিৰ লগত জড়িত আমাৰ বন আৰু বন্যপ্ৰাণীৰ লগত জড়িত আমাৰ বিভিন্ন সমস্যাসমূহৰ আমাৰ সমাধানৰ মূল সূত্ৰ হৈছে যে মানুহৰ সচেতনতা সো পাব্লিক পাৰ্টিচিপেশ্যন ইজ দ্য নিড অফ দ্য আৱাৰ সেইটো আমি সদায় ভাবিবই লাগিব গতিকে মানুহ সচেতন হ'ব লাগিব মানুহ আগবাঢ়ি আহিব লাগিব আৰু তেতিয়া মই ভাবোঁ বন আৰু বন্যপ্ৰাণী প্ৰকৃতিৰ লগত জড়িত যিবোৰ সমস্যা আমি খুব সুন্দৰকৈ সমস্যা নাথাকিবই তেতিয়া আমি যদি সচেতন হওঁ আচলতে সচেতন হ'ব লাগিব আৰু লগতে এই এৱেৰনেছ প্ৰগ্ৰামবোৰ কৰিব লাগিব সজাগতা শিবিৰবিলাক অকল লিগেল পাৰ্চনেলিটিখিনিৰে যে এইটো ল দায়িত্ব আছে নহয় ল আছে বিং দল সংগঠন সকলোৰে আচলতে আছে দায়িত্ব হয় আমাৰ এই বন্যপ্ৰাণীসমূহ ৰক্ষা কৰা নহয় জানো আৰু তুমি যেতিয়া মোক মাতিলা মানে মোৰ মা পিতাই মানে অকণমান মানে খুব আৱেগ দিয়ে তেওঁলোকৰো মানে যে মানে এইটো বিষয়ৰ ওপৰত ক'বলৈ যাবা খুব ভাল লাগে ন মোৰ মাহঁতে মানে পেপাৰ পঢ়েতো মায়ে মানে মোৰ হাতত এখন পেপাৰ তুলি দিলে যোৱাকালিৰ পেপাৰখন মই কিন্তু পঢ়া নাছিলোঁ দেই আৰ্টিকলটো তাতে বিকাশ নে বিনাশ বুলি ৰূপালীম দত্তই এটা খুব ধুনীয়া লিখা লিখিছে আপোনালোকে যদি পঢ়া নাই তাতে পঢ়িব তাত আমাৰ বৰ্তমানৰ যিবোৰ প্ৰকৃতিগত সমস্যা খুব ধুনীয়াকে বহুতখিনি কথা ৰূপালীম দত্ত মানে হেৰি কৰিছিলে দাঙি ধৰিছিলে আৰু কৈছিলে যে কিছুমান উদাহৰণ দি কৈছিলে মই অকণমান পেপাৰৰ লাইনকেইটাই মানে পঢ়ি দিব বিচাৰিছোঁ যে আজিৰ বিশ্বৰ কেইবাখনো দেশে বুজি পাইছে যে প্ৰকৃতি লুণ্ঠন ঘটাব পৰা ধ্বংসাত্মক ভৱিষ্যতৰ কথা আমি উপলব্ধি কৰিছে বিশ্বই আৰু কোষ্টাৰিকা জাৰ্মান নিউজিলেণ্ড ভূটান ফিনলেণ্ড নেদাৰলেণ্ড নৰৱে আদি দেশে পুঁজিক ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণলৈ আনিছে আৰু কঠোৰ পৰিৱেশ আইনৰ দ্বাৰা প্ৰাকৃতিক সম্পদক সুৰক্ষিত কৰাৰ কথা চিন্তা কৰিছে আৰু খুব ধুনীয়াকৈ তেওঁ সেই লিখনিটোত লিখিছে যে আমি মানে জনসাধাৰণৰ সুৰক্ষিত সুখী জীৱন যাপন প্ৰণালীৰ কাৰণে আমি বন বন্যপ্ৰাণী আৰু প্ৰকৃতিক মানে আমি সংৰক্ষিত কৰিব লাগিব আৰু নিজ দেশক ভাল পালে উন্নয়ন আৰু বন সংৰক্ষণ একেলগে সম্ভৱ খুব ধুনীয়াকে মানে মানে লিখাটোৱে মোৰ ইমান মানে ভাল লাগিছিলে পঢ়ি যে কোনোবাই যদি পঢ়া নাই পঢ়িলে খুব ভাল পাব আৰু বিকাশ নে বিনাশ ৰূপালীম দত্ত অসমীয়া প্ৰতিদিনত যিসকলে পঢ়া নাই হয়তো যাৰ ইণ্টাৰেষ্ট আছে পঢ়ি ল'ব পাৰিব জুৰি আমি ইমান কাজিৰঙাৰ কথা পাতিলো নহয় জানো সঁচাকৈ বহুত ভাল লাগিলে কথা পাতিয়ে থাকিব মন গৈছে এতিয়া শেষ কৰিব হ'ল বৰষুণ পৰিছে যেতিয়া এইখিনিতে আমি আমাৰ সকলোৰে মৰমৰ অসমৰ কথা পাতিছো যেতিয়া কাজিৰঙাৰ কথা পাতিছো যেতিয়া ভূপেন হাজৰিকাদেৱৰ কথা আহিবই আমাৰ মনত তেওঁ গাই থৈ গৈছে সেই গানটো অকণমান গুণগুণাও নেকি দুইজনী গুণগুণাও একদম কাজিৰঙা 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 ভয়াবহ নহয় নহয় অভয়াৰণ্য ইয়াতকৈও ভয়াবহ জানা পৃথিৱীৰ জন অৰণ্য কাজিৰঙা কাজিৰঙা ভূপেন হাজৰিকাই তেতিয়াই ভাবি গৈছিলে চোৱাচোন সেই গানটোৰ যে কেনেকুৱা অৰ্থপূৰ্ণ নহয় জানো গোটেই গানটো শুনিলে মানে গাই শিয়ৰি যায় খুব ভাল লাগিলে আপোনালোকে চাই থাকিব লিগেল টক উইথ চুমি মেধি আৰু সঁচাকৈ আজি যিটো এপিছড আপোনালোকে চাই ভাল পাব ইয়াত অকল কাজিৰঙাৰ সৈতে জড়িত আইনখিনিয়ে নহয় কাজিৰঙাৰ ইতিহাসৰ কথা আমি আলোচনা কৰিছোঁ কাজিৰঙা আমাৰ সঁচাকৈ আমাৰ সকলোৰে বুকুত আছে আমি কাজিৰঙাৰ বিষয়ে কাজিৰঙাৰ নামটোনো ক'ৰ পৰা আহিছে সেইটোৰ পৰা আৰম্ভ কৰি গোটেই কাজিৰঙাৰ কি ক'ম পৰিসৰৰ পৰা আৰম্ভ কৰি আইনী প্ৰক্ৰিয়া গোটেই কথাখিনি আমি আজি আলোচনা কৰিছোঁ আশা কৰোঁ সকলোৱে ভাল পাব ধন্যবাদ